প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 11 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 26 তাৰিখ। আজি ৰবিবাৰ, শুক্লপক্ষ, ষষ্ঠী তিথি আৰু চিত্ৰা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:54:28 আৰু আজি সূৰ্যাস্ত হ'ব 6:02:30। আজিৰ দিনটোৰ ৰাহুকাল আছে আবেলি 4:24 পৰা সন্ধ্যা 6:02 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:16 পৰা 2:36। আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়াহ'লে বেইছা যোগ হ'ব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবে আজি এটা ভাল দিন। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত আপুনি সফলতা পাব। খাদ্যত আজি তিতা আৰু তাল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি আহ্বান জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত সকলো দিশতে আজি আপুনি সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ সহযোগ লাভ কৰিব। আনহাতে স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি অকস্মাৎ কৰ্ম পৰিৱৰ্তন কৰিবলগীয়া নহয় তাৰ প্ৰতিও যত্ন ল'ব লাগিব। নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত চিন্তাগ্ৰস্ত হ'ব পাৰে, যদিও নতুন কোনো সংযোগ লাভত আপুনি আৰ্থিক উন্নতিৰ আশা লাভ কৰিব। শিক্ষাত থকা সফলতা আৰু উন্নতিয়ে আজি আপোনাৰ বিদ্যা খ্যাতি বৃদ্ধি কৰিব, কিন্তু আপোনাৰ অসতৰ্কতাৰ ফলত প্ৰকাশ পোৱা কোনো মন্তব্য যাতে আপোনাৰ সুনামত আঘাত নকৰে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয় ব্যক্তিৰ সংগত স্থায়িত্বকৰণৰ দিশত আজি আপুনি অগ্ৰগতি লাভ কৰিব। সকলো দিশতে আজি আপুনি আত্মীয়ৰ সহযোগো লাভ কৰি উৎসাহিত হ'ব। গৃহ পৰিৱেশত আপোনাৰ খৰচ বাঢ়িলেও ভূমি বাহন আদিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদো লাভ কৰিব। ব্যৱসায় পৰিৱেশত উপাৰ্জনত আজি আপোনাৰ সন্তুষ্টি সামান্য কমিব। তাৰোপৰি বিভিন্ন ব্যক্তিগত সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। কোনো ধৰ্মীয় কৰ্মতো আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো অকস্মাৎ আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। শিক্ষাত কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰোপৰি মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ বাবেও আপুনি যত্ন ল'ব লাগিব। নিবনুৱাই যান বাহনত ভ্ৰমণত সামান্য হ'লেও যাতে আঘাত নাপায় তাৰ বাবে সাৱধানতা লওক। কোনো মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। আপোনাৰ প্ৰিয় ব্যক্তিৰ অৱৰ্তমানত আজি হয়তো আপোনাৰ চিন্তা বাঢ়িব পাৰে। স্বাস্থ্যজনিত কাৰণতো যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। গৃহ পৰিৱেশত মত পাৰ্থক্যৰ ফলত যাতে পাৰিবাৰিক আনন্দ নকমে তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো আপোনজনক আজি আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব। ব্যৱসায়ীয়ে যিকোনো কাৰণতে সহযোগী কৰ্মচাৰীৰ লগত বাদ বিবাদ নহ'বলৈ সাৱধানতা লোৱা আৱশ্যক।
কিয়নো ইয়াৰ ফলত আপোনাৰ গোপন প্ৰতিদ্বন্দ্বী বৃদ্ধিৰ আশংকা বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ বাবে কোনো ক্ষেত্ৰত যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে সামান্য অসতৰ্কতাৰ ফলত কোনো সামগ্ৰী আপোনাৰ হাতত নষ্ট নহ'বলৈ আজি যত্ন ল'ব লাগিব। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। আজি কোনো নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ও ৰোমাঞ্চকৰ হ'ব আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। গৃহত ভূমি বাহন আদি সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাক অহেতুক চিন্তাত ৰাখিব পাৰে। ব্যৱসায়ীয়ে কোনো উৎসৰ পৰা ঋণ প্ৰাপ্তিত অৰ্থ সমস্যাৰ পৰা আজি মুক্ত হ'ব পাৰিব। আনহাতে আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগও আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই ভ্ৰমণত সফলতা পাব, কিন্তু আপোনাৰ ভ্ৰমণ আজি কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজি অকস্মাত কোনো প্ৰাণীৰ দ্বাৰা যাতে আপুনি আঘাত নাপায় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আপোনাৰ অসন্তোষ থাকিলেও দিনৰ শেষলৈ সংগপ্ৰাপ্তিত আপুনি কিছু উন্নত সময়ো অতিবাহিত কৰিব পাৰিব। গৃহত কোনো আপোন ব্যক্তিৰ বাবে আজি আপোনাৰ চিন্তা বঢ়াৰ লগতে খৰচো বাঢ়িব। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ আজি খৰচ বৃদ্ধি নাপায় তাৰ প্ৰতিহে আপোনাক অধিক যত্নৰ আৱশ্যক। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহ'ব, কিন্তু আপুনি আজি কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। আজি আপোনাৰ হালধীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। ভ্ৰমণ সম্পৰ্কীয় কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব আৰু আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। নিবনুৱাই বন্ধুৰ সংগত অসতৰ্কতাৰ ফলত যাতে অকস্মাত ৰাজৰোষৰ কবলত নপৰে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। তাৰোপৰি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তালৈও আপুনি লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ আপুনি অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত সুনাম অৰ্জনৰ কোনো উন্নত সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত দিনটো সামান্য হতাশজনক হ'ব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, সংযোগতো সুখ থাকিব। গৃহ পৰিৱেশত কোনো সংবাদত আপোনাৰ আজি অৰ্থচিন্তা বাঢ়িব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়তো যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আজি কোনো মাংগলিক কৰ্ম আৰু সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ বিজয় অব্যাহত থাকিব যদিও আজি বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱাই কোনো অনুষ্ঠানত কোনো বিশিষ্ট ব্যক্তিৰ লগত পৰিচয় হৈ আজি
সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কোনো দিশত পোৱা সফলতাত আজি আপোনাৰ বন্ধুৰ সমাজতো মান বাঢ়িব। শিক্ষাৰ্থীয়ে অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ ভুল সিদ্ধান্তৰ বাবে সুনাম অৰ্জনৰ উন্নত সুযোগ নেহেৰাবলৈও আপোনাক সাৱধানতাৰ প্ৰয়োজন। প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থানৰ মান লাভ কৰি আপুনি এটা উৎসাহপূৰ্ণ দিন আজি উপলব্ধি কৰিব পাৰিব। আজি সকলো দিশতে আত্মীয়ৰ সহযোগো আপোনাৰ লগত থাকিব। গৃহ পৰিৱেশত সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি নিজৰ আশা পূৰণ কৰাৰ লগতে আজি আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। তীৰ্থস্থান আদি দৰ্শন কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থাগম অব্যাহত থাকিব। নতুন আৰ্থিক সংযোগও আজি আপোনাৰ আত্মবিশ্বাস বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰৰ কোনো শুভ সংবাদত আজি আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। উচ্চ স্থানৰ লগতে ক্ষমতা লাভতো আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাই কোনো অনুষ্ঠানত বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু কোনো বিশেষ দিশত এনে ব্যক্তিৰ পৰামৰ্শত আপুনি আৰ্থিক উন্নতিৰ আশাও লাভ কৰিব। আজি শিক্ষাৰ্থীৰ স্বাস্থ্য সামান্য দুৰ্বল হ'লেও শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ উন্নতি অব্যাহত থাকিব। প্ৰতিভা বিকাশৰ কোনো নতুন সংযোগ লাভেও আপোনাক আজি সৌভাগ্যৰ আশা দিব। প্ৰেমৰ দিশত আজি সামান্য প্ৰচেষ্টাতে আপোনাৰ পুৰণা অৱহেলিত সমস্যা আপুনি সমাধান কৰিব পাৰিব আৰু আন কোনোবাই বিবাহৰ যোগেদি সম্পৰ্কৰ স্থায়িত্ব লাভ কৰিব। পুত্ৰ কন্যাৰ উন্নতিয়ে গৃহসুখ বঢ়োৱাৰ লগতে আজি সমাজতো আপোনাৰ মান বঢ়াব। কোনো বিশিষ্ট ব্যক্তিৰ আগমনতো গৃহসুখ বৃদ্ধি পাব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি বহুত উন্নত। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰোপৰি অকস্মাত শাৰীৰিক দুৰ্বলতাৰ বাবে যাতে কৰ্মৰ পৰিৱেশৰ পৰা আপুনি আঁতৰি থাকিব লগা নহয় তাৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক হ'ব। নিবনুৱাই অকস্মাতে কৰা ভ্ৰমণ কষ্টকৰ হ'ব যদিও সফলতাত উৎসাহ বাঢ়িব। আনহাতে মতপাৰ্থক্যৰ ফলত কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত যাতে বিবাদ আদি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগী হোৱা আৱশ্যক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাও আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰিয় ব্যক্তিক স্থান আৰু মান প্ৰদান কৰি দিনটো আপুনি এটা উল্লেখযোগ্য দিন কৰি আজি গঢ় দিব পাৰিব। তীৰ্থস্থান আদি দৰ্শনতো আপোনাৰ সুখ থাকিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনত আজি আপোনাৰ ব্যস্ততা থাকিব। আনহাতে মতপাৰ্থক্যই যাতে গৃহ আনন্দ নকমায় তাৰ প্ৰতি আপুনি যত্ন লোৱা আৱশ্যক। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহ'ব। তাৰোপৰি আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত থকা বিভিন্ন প্ৰকাৰৰ বেমেজালি আৰু বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। নিবনুৱাই ভ্ৰমণত স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগী হ'ব লাগিব। কোনো কাৰণত আজি আপুনি আপোনাৰ ঘনিষ্ঠজনৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। সামান্য পৰিৱেশিক অশান্তিয়ে শিক্ষাৰ্থীৰ যাতে মনোবল নকমায় তাৰ প্ৰতি আপুনি মানসিক দৃঢ়তা বৃদ্ধি কৰক। আনহাতে প্ৰতিযোগিতামূলক ক্ষেত্ৰৰ কোনো বিশেষ সংবাদে আপোনাক উৎসাহিত কৰিব।
প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আপোনাৰ আজি অসন্তোষ থাকিব পাৰে। আপোনাৰ আজি অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব, যদিও দিনৰ শেষলৈ সংগপ্ৰাপ্তিত সুখো থাকিব। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত যাতে আপুনি আজি গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয়, তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায়িক আজি বিভিন্ন সময়ত অৰ্থ সমস্যাই আমনি কৰিব। আজি কোনো ঘনিষ্ঠজনকো আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। ইয়াৰ ফলতো আপোনাৰ অৰ্থচিন্তা বাঢ়িব। আজি আপোনাৰ পাতল হালধীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব, যদিও কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত ৰাখিব পাৰিব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত শুভাকাংক্ষী বন্ধুৰ লগত তৰ্ক বিতৰ্ক আদি নহ'বলৈ যত্ন লওক। আপোনাৰ ভুল সিদ্ধান্তৰ ফলত যাতে কোনো দিশত আৰ্থিক ক্ষতিৰ সন্মুখীন নহয়, তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব, যদিও আজি দৈহিক দুৰ্বলতাৰ ফলত পৰিৱেশ নিম্নগামী নহ'বলৈ আপুনি নিজৰ মনোবল বঢ়াব লাগিব। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'ব, যদিও প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব, যদিও ইয়াৰ বাবে আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব। মত পাৰ্থক্যই গৃহ পৰিৱেশৰ আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। আজি সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে আজি নতুন কোনো আৰ্থিক আঁচনিৰ সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব, কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনত আজি আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। নিবনুৱাই কোনো বন্ধুক প্ৰতিশ্ৰুতি প্ৰদান কৰি অৰ্থ সমস্যাৰ পৰা আজি মুক্ত হ'ব পাৰিব। আজি আপুনি অকস্মাত চমু ভ্ৰমণৰ নিৰ্ণয়ো ল'ব লগা হ'ব। শিক্ষাৰ্থীৰ কোনো বিশেষ সামগ্ৰী প্ৰাপ্তিত পুৰণা আশা পূৰণ হ'ব। প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত পোৱা সফলতাই আপোনাৰ আজি সুখ্যাতিও বঢ়াব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তন কৰি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। আজি সকলো দিশতে আত্মীয় আৰু স্বজনৰ সহযোগো আপোনাৰ লগত থাকিব। কোনো বিশেষ সম্পদ ক্ৰয় কৰি গৃহসুখ বঢ়োৱাৰ লগতে আজি আপোনাৰ বহুদিনীয়া আশাও পূৰণ হ'ব। পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে অকস্মাত যাতে খৰচ নাবাঢ়ে, তাৰ প্ৰতিও আপুনি সাৱধানতা লোৱা আৱশ্যক। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমি থাকিব। আনহাতে আজি কোনো আপোনজনকো আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব। ইয়াতো আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত থকা বিভিন্ন প্ৰকাৰৰ বেমেজালি আৰু বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব, যদিও কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। নিবনুৱাই অকস্মাত ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব। আজি বন্ধুৰ সহযোগত আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। শিক্ষাৰ পৰিৱেশত গুৰুজন অসন্তুষ্ট নহ'বলৈ শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত সাৱধানতা লোৱা আৱশ্যক। আজি স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আপোনাৰ অসন্তোষ থাকিব পাৰে, মান অভিমান বাঢ়িব পাৰে, কিন্তু সম্পৰ্কৰ স্থায়িত্বকৰণৰ বাবে আজি আপুনি এটা শ্ৰেষ্ঠতম দিনো আপোনাৰ হাতত লাভ কৰিব। আজি পুৰণা অৱহেলিত সমস্যা সমাধানো কৰিব পাৰিব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব। আজি কোনো নতুন অতিথিৰ আগমন আৰু নতুন সৎবন্ধুও আপুনি লাভ কৰিব।
স্বাস্থ্যজনিত কাৰণত ব্যৱসায় পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন। আজি অনিচ্ছা সত্ত্বেও আপুনি কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।